মই মোৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। বৰ্তমান দেশত যি কৰোনা ভাইৰাছৰ প্ৰকোপ অব্যাহত আছে, গতিকে এই সময়ত আমি নিজকে সুৰক্ষিত ৰাখিবৰ বাবে আমি আমাৰ ঘৰত সোমাই থাকিব লাগিব, সঘনাই হাত ধুব লাগিব আৰু লগতে ইজনে সিজনৰ পৰা যি নিৰ্দিষ্ট ব্যৱধান আছে অতি কমেও 5 ফুট 6 ফুট ব্যৱধান কৰি আমি ছ'চিয়েল ডিষ্টেঞ্চিং প্ৰক্ৰিয়াটো মানি চলিব লাগিব। গতিকে এই সময়ছোৱাত তোমালোকৰ ক্লাছৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি বা যথেষ্ট বাধাৰ সন্মুখীন হ'ব লগা হৈছে। সেয়ে আমি এই অনলাইন শিক্ষা ব্যৱস্থাৰ জৰিয়তে তোমালোকলৈ যিখিনি পাৰোঁ সেইখিনি আমি আগবঢ়াবলৈ লৈছোঁ। আজি মই আমাৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ জীৱন প্ৰক্ৰিয়াৰ যি পাঠটো আছে সেই পাঠটোৰ মানুহৰ পৰিপুষ্টিৰ সম্পৰ্কে কিছু কথা মই ক'বলৈ ওলাইছোঁ আৰু ইয়াৰ ওপৰতেই আজিৰ এই অনলাইন ক্লাছটো মই কৰিবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে ভাল পাবা। মানুহৰ পৰিপুষ্টি তথা পাচনতন্ত্ৰ। আমি খাদ্যবস্তু যেতিয়া আমি খাবলৈ লওঁ, সেই খোৱা আহাৰখিনি আমাৰ শৰীৰত পোনে পোনে কেতিয়াও ব্যৱহাৰযোগ্য নহয়। সেই আহাৰখিনিক আমি আমাৰ শৰীৰৰ মাজতে হজম কৰি বা পাচন কৰি তাক কিছুমান সৰু সৰু অংশলৈ ৰূপান্তৰ কৰিব লগা হয়, যিবিলাক আমাৰ তেজৰ জৰিয়তে আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হ'ব পাৰে। গতিকে এই যি হজম প্ৰক্ৰিয়া বা এই যি পাচন প্ৰক্ৰিয়া আছে খাদ্যৰ, এই পাচন প্ৰক্ৰিয়া কৰিবৰ বাবে আমাৰ খাদ্য গ্ৰহণৰ পৰা আৰম্ভ কৰি মলত্যাগলৈকে আৰু তাৰ মাজত সেই খাদ্যৰ যি হজম প্ৰক্ৰিয়া, এই হজম প্ৰক্ৰিয়াটো কৰিবৰ বাবে আমাৰ শৰীৰত এটা নিৰ্দিষ্ট অংগতন্ত্ৰ আছে, বিভিন্ন অংগৰ এটা অংগতন্ত্ৰ আছে। মানুহে খোৱা আহাৰ পাচন বা হজম কৰিবৰ বাবে তথা তাৰ উপাদানসমূহ শৰীৰলৈ শোষণ কৰিবৰ বাবে আমাৰ শৰীৰত যিখিনি অংগ থাকে সেই গোটেইখিনিক একেলগে আমি পাচনতন্ত্ৰ বুলি কওঁ। পাচনতন্ত্ৰ মূলতে মুখৰ পৰা পায়ুলৈকে ব্যাপ্ত এডাল নলী, যাক আমি সহজভাৱে খাদ্যনলী বুলি কওঁ। এই খাদ্যনলীডালে বিভিন্ন অংশত বিভিন্ন আকাৰ লৈ পাচনতন্ত্ৰৰ বিভিন্ন অংগৰ গঠন কৰিছে, যেনে মুখগহ্বৰ, ইছ'ফেগাছ, পাকস্থলী, ডুওডেনাম, ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰ। এই খাদ্যনলীডালৰ বিভিন্ন অংগৰ উপৰিও কিছুমান গ্ৰন্থি খাদ্যনলীডালৰ লগত জড়িত হৈ থাকে, যেনে লালতী গ্ৰন্থি, যকৃত, অগ্ন্যাশয় ইত্যাদি। এই চিত্ৰখনত আমি আমাৰ মানুহৰ গোটেই পাচনতন্ত্ৰটো আমি দেখা পাইছোঁ। ইয়াত প্ৰথমেই মুখৰ অংশটো আছে। এই মুখৰ অংশটোৰ পিছতে নামি অহাকৈ ইছ'ফেগাছ অংশ আছে, তাৰপিছত পাকস্থলী, তাৰপিছত ডুওডেনাম, তাৰপিছত ক্ষুদ্ৰান্ত্ৰ, তাৰপিছত বৃহদান্ত্ৰ আৰু তাৰপিছত শেষত মলভাণ্ড। লক্ষ্য কৰিবলগীয়া যে এই পাকস্থলীৰ পৰা নামি অহা যিটো ডুওডেনামৰ লুপ, ইয়াৰ মাজতে এটা অগ্ন্যাশয় নামৰ গ্ৰন্থি আছে আৰু তাৰ ঠিক বিপৰীত দিশে এটা ডাঙৰ যকৃত নামৰ গ্ৰন্থি আছে। গতিকে আমি এতিয়া আমাৰ যি এই পাচনতন্ত্ৰ আছে, এই পাচনতন্ত্ৰৰ বিষয়ে বহলাই কিছু চাওঁ আৰু ইয়াৰ পাচন প্ৰক্ৰিয়া সম্পৰ্কে আমি কিছু বহলাই চাওঁ। এই ছবিখনত কিছু ৰং কৰি বিভিন্ন অংশসমূহ দেখুওৱা হৈছে। মানুহৰ অৱয়ৱটো আঁতৰাই অকল ভিতৰৰ অংশখিনি দেখুওৱা হৈছে। গতিকে এই ছবিখন তোমালোকে চাব পাৰিবা। ইয়াৰ যিটো PDF ফাইল হ'ব, সেই PDF ফাইলটো মই ইয়াত সংযোজন কৰি দিম, তোমালোকে এই ফাইলটো ডাউনলোড কৰি ল'ব পাৰিবা। আমাৰ পাচনতন্ত্ৰটো প্ৰথমে আৰম্ভ হৈছে মুখত, যাক আমি কওঁ মুখগহ্বৰ। মুখৰ আৰম্ভণিতে দুখন ওঁঠ থাকে আৰু মুখৰ ভিতৰত ওপৰ আৰু তলৰ হনুৰ পৰা দুপাৰি দাঁত থাকে। খাদ্য লৰাবৰ বাবে আৰু সোৱাদ ল'বৰ বাবে এখন জিভা থাকে আৰু এই জিভাখনে আমাক কথা কোৱাৰ বাবেও কিছু সহায় কৰে। জিভাৰ সন্মুখৰ ফালে আৰু পাছৰ ফালে দাঁতৰ পাৰি আৰু জিভাৰ মাজত তললৈ আৰু তালুৰ ওপৰ ফালে কিছুমান লালতী গ্ৰন্থি থাকে। অৰ্থাৎ জিভাৰ সন্মুখ ফালে যিখিনি থাকে
এই অংশটো তোমালোকে হয়তো দেখা পাবা, জিভাৰ সন্মুখফালে থকা অংশটো, জিভাৰ পিছফালে থকা অংশটো আৰু তালুৰ ওপৰ ফালে। এই অংশকেইটাত আমাৰ কিছুমান লালতি গ্ৰন্থি থাকে। আমি যেতিয়া খাদ্য গ্ৰহণ কৰোঁ, সেই খাদ্যখিনি আমি দাঁতৰ সহায়ত চুবাই পেলাই আমি তাক গুৰি কৰোঁ আৰু জিভাই খাদ্যখিনি ভালকৈ লৰচৰ কৰাত সহায় কৰে। আৰু লগতে লালতি গ্ৰন্থিৰ পৰা যিখিনি লালতি নিঃসৰণ হয়, সেই লালতিৰ লগত খাদ্যদ্ৰব্যখিনি সি ভালকৈ মিহলি কৰে। লালতিত মিউচিন নামৰ এবিধ পিছলকাৰক পদাৰ্থ থাকে, যি আমাৰ খাদ্যদ্ৰব্যখিনিক পিছল কৰি পেলায়। লগতে তাত টাইলিন বা চেলাইভেৰী এমাইলেজ বুলি এবিধ শ্বেতসাৰ বিশ্লেষী উৎসেচক থাকে আৰু লাইচোজাইম নামৰ এবিধ অনুজীৱ ধ্বংসকাৰী পদাৰ্থও তাত থাকে। টাইলিনে আহাৰৰ যি শ্বেতসাৰ অংশ আছে, সেই শ্বেতসাৰ অংশক প্ৰাৰম্ভিক পাচন ঘটাই মল্টোজ আৰু ডেক্সট্ৰিনলৈ পৰিৱৰ্তন কৰে। তোমালোকে কেতিয়াবা এটা পৰীক্ষা কৰি চাব পাৰা, অলপমান শুকান ভাত মুখত লৈ পেলাই, এটামান শুকান ভাত মুখত লৈ একো দ্ৰব্য লগত নোলোৱাকৈ যদি অলপ দেৰি চুবাই থকাৰ পিছত ঠিক অলপ দেৰিৰ পিছত মুখখনত মিঠা মিঠা এটা ভাৱ আহিব। ভাতখিনি প্ৰথমতে মিঠাটো নাছিল, কিন্তু পিছলৈ সি গৈ মিঠা হ'লগৈ। তাৰমানে কি হ'ল যে মুখ গহ্বৰতে আমাৰ এই লালতিত থকা যি টাইলিন, এই টাইলিনৰ প্ৰভাৱত তাৰ কিছু পৰিমাণে পাচন ঘটিলে আৰু পাচন ঘটাৰ ফলত সি যি মল্টোজলৈ ৰূপান্তৰ হ'ল, সেই মল্টোজে আমাৰ মুখত যি মিঠা সোৱাদ, সেই মিঠা সোৱাদ দিলে। গতিকে এনেকৈ আমাৰ যেতিয়া আহাৰখিনি চুবাই লোৱা হয়, ভালকৈ গুৰি কৰি লোৱা হয়, তাৰপিছত সেই আহাৰখিনি আমি কি কৰোঁ, জিভাৰে তালুৰ পাছলৈ ঠেলি দি আমি গিলি দিওঁ। তাৰপিছত এই খাদ্যখিনি গিলি দিয়াৰ পিছতেই খাদ্যনলীৰ ইছ'ফেগাছ অংশটো এটা চেপাৰে হঠাৎ পাৰ হৈ যায়। যেতিয়া আমি খাদ্যখিনি গিলি দিওঁ, আমাৰ ডিঙিৰ পিছফালৰ পৰা এটা চেপা উৎপন্ন হয়, সেই চেপাটোৱে খাদ্যখিনি চেপা মাৰি পেলাই আমাৰ তললৈ লৈ যায় আৰু এই খাদ্যখিনি পোনে পোনে গৈ পেলাই আমাৰ পাকস্থলীত সোমাইগৈ। এই প্ৰক্ৰিয়াটোক পেৰাষ্টালচিছ মুভমেণ্ট হিচাপেও জনা যায়। আমাৰ খাদ্যনলীৰ যি মূল খাদ্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে, আমি খোৱাৰ পিছতে গৈ খাদ্যখিনি য'ত সঞ্চিত হয়গৈ কিছু সময়ৰ বাবে, সেই অংশটোৱে হৈছে পাকস্থলী। এই পাকস্থলীটো এটা ওলোটা পাঁচৰ দৰে, এটা অসমীয়া ওলোটা পাঁচটোৰ দৰে এটা অংশ, এটা মোনা। ইয়াৰ ভিতৰৰ ফালে বেৰত কিছুমান পাচন উৎসেচক আৰু হাইড্ৰক্লৰিক এচিড ক্ষৰণ কৰিব পৰা কিছুমান গ্ৰন্থি থাকে। এই গ্ৰন্থিবিলাকে ইয়াত কিছুমান পাচন উৎসেচক আৰু হাইড্ৰক্লৰিক এচিড অনবৰতেই নিঃসৰণ কৰি থাকে আৰু এই মিশ্ৰণটো যিটো পাকস্থলীৰ ৰস বুলি আমি কওঁ। পাকস্থলীৰ ৰসত পেপচিন আৰু ৰেনিন নামৰ প্ৰটিন বিশ্লেষী উৎসেচক থাকে। এই পেপচিন আৰু ৰেনিন নামৰ প্ৰটিন বিশ্লেষী উৎসেচকে খাদ্যৰ প্ৰটিন অংশৰ পাচন ঘটাই প্ৰটিঅজ আৰু পেপটনলৈ ৰূপান্তৰ কৰে। ঠিক সেইদৰে এই পাচন হোৱা খাদ্য আৰু পাচক ৰসৰ যি মিশ্ৰণৰ সৃষ্টি হয়, সেই মিশ্ৰণটোক আমি চাইম বুলি কওঁ। হাইড্ৰক্লৰিক এচিডৰ পৰিমাণত অতি বেছি হোৱাৰ বাবে আৰু তাৰ যিটো আম্লিক গুণ, সেই আম্লিক গুণটো অতি বেছি হোৱাৰ বাবে এই চাইমো যথেষ্ট আম্লিক গুণসম্পন্ন হয়। উল্লেখযোগ্য যে পাকস্থলীত কাৰ্বহাইড্ৰেট বা স্নেহৰ কোনো পাচন নঘটে। ইয়াৰ পিছত এই খাদ্যখিনি পাকস্থলীৰ পৰা ওলাই ডুওডেনাম অংশলৈ ওলাই যায়। ডুওডেনাম অংশটো পাকস্থলীৰ পৰা ওলাই ঠিক পথালি ইউ এটাৰ দৰে, এটা যাক আমি লুপ বুলি কওঁ, তেনেকুৱা এটা পাক খোৱা এটা অংশ, ইউ এটাৰ নিচিনা। এই পাক খোৱা অংশটোতে দুটা ডাঙৰ ডাঙৰ গ্ৰন্থি জড়িত হৈ পৰে। এই পাক খোৱা অংশটোৰ মাজত সোমাই থাকে এখিলা পাতৰ দৰে আকৃতিৰ আমাৰ যি অগ্ন্যাশয়, ইংৰাজীত পেংক্ৰেছ বুলি কোৱা হয়, এই অগ্ন্যাশয় গ্ৰন্থিটো সোমাই থাকে আৰু তাৰ ঠিক বিপৰীত ফালে ওপৰ ফালে আমাৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি যকৃতটো থাকে। অগ্ন্যাশয়ে নিঃসৰণ কৰা ৰসক অগ্ন্যাশয় ৰস বোলে আৰু যকৃতে নিঃসৰণ কৰা ৰসক পিত্তৰস বুলি কোৱা হয়। এই যকৃতৰ লগতে ঠিক যকৃতৰ মাজতে এটা সৰু পিত্তস্থলী থাকে। পিত্তস্থলী নামৰ এটা মোনা থাকে। সেই পিত্তস্থলীৰ পৰা এডাল পিত্তবাহী নলীয়েদি পিত্তখিনি আহি আমাৰ ডুওডেনাম অংশত ওলাইহি আৰু ঠিক সেই অংশতে আমাৰ অগ্ন্যাশয়ৰ পৰা অহা যিডাল নলী, সেই নলীডালো মুকলি হয়। পিত্তৰসত বিভিন্ন ধৰণৰ ক্ষাৰকীয় লৱণ থাকে আৰু ক্ষাৰকীয় লৱণ থকা বাবে ই অত্যন্ত ক্ষাৰকীয় গুণ সম্পন্ন হয়। ক্ষাৰকীয় গুণ সম্পন্ন এইকাৰণেই হ'ব লগা হয়
যে পাকস্থলীৰ পৰা যিখিনি খাদ্য আহিছিলে সেই খাদ্যখিনি যথেষ্ট আমলিক আছিলে। গতিকে সেই আমলিক খাদ্যক প্ৰথমে প্ৰশমিত কৰা হয় আৰু তাৰপিছত সেই ক্ষাৰকীয় দ্ৰব্যখিনিয়ে তাক ক্ষাৰকীয় অৱস্থালৈ ৰূপান্তৰ কৰে। লগতে এই ক্ষাৰকীয় মাধ্যমে যি স্নেহদ্ৰব্য আছে সেই স্নেহদ্ৰব্য মানে তেলজাতীয় পদাৰ্থবিলাকৰ কণিকাবিলাকক সৰু কৰি তাক পাচনৰ যোগ্য কৰি তোলে। অগ্ন্যাশয় ৰসৰ যিখিনি উৎসেচক থাকে সেই উৎসেচকখিনিৰ ক্ষেত্ৰতো এটা কথা আছে যে সিহঁতি অকল ক্ষাৰকীয় মাধ্যমত কাম কৰিব পাৰে। সেয়ে যকৃতৰ পৰা অহা পিত্তৰ যি ভূমিকা সেই ভূমিকা আমাৰ পাচনতন্ত্ৰত অতিকৈ দৰকাৰী। অগ্ন্যাশয় গ্ৰন্থিৰ পৰা যিখিনি ৰস ওলাই আহে সেই ৰসখিনিত ট্ৰিপচিন, কাইমোট্ৰিপচিন আৰু কাৰ্বক্সি পেপটাইডেজ নামৰ প্ৰটিন বিশ্লেষী উৎসেচক থাকে। এই প্ৰটিন বিশ্লেষী উৎসেচকবিলাকে প্ৰটিন অংশক পেপটাইড আৰু এমিনো এচিডলৈ ৰূপান্তৰ কৰিব পাৰে। ইয়াৰ উপৰিও অগ্ন্যাশয় ৰসত থাকে অগ্ন্যাশয় এমাইলেজ বা ষ্টিপচিন, যি খাদ্যৰ কাৰ্বহাইড্ৰেট অংশৰ পাচন কৰি তাক মলত্বজলৈ পৰিৱৰ্তন কৰিব পাৰে। মলত্বজ এবিধ সৰল শৰ্কৰা। ইয়াৰ উপৰিও খাদ্যত থকা নিউক্লিক এচিড, স্নেহদ্ৰব্য আৰু কলেষ্ট্ৰলৰ পাচন ঘটাব পৰা কিছুমান উৎসেচকো আমাৰ অগ্ন্যাশয় ৰসত থাকে। ইয়াৰ লগতে এটা কথা তোমালোকে জনা দৰকাৰী যে এই যি অগ্ন্যাশয় গ্ৰন্থিটো যদিও এটা পাচক গ্ৰন্থি, তথাপি ইয়াত এনেকুৱা কিছুমান কোষ থাকে বা এই গ্ৰন্থিটোত এনেকুৱা কিছুমান গ্ৰন্থি থাকে যে যিবিলাকে আমাৰ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা ইনচুলিন নামৰ হৰম'নবিধ প্ৰস্তুত কৰে। আৰু এই হৰম'নবিধ কিন্তু এই যি অগ্ন্যাশয়ৰ নলী আছে সেই নলীয়েদি ওলাই নাহে। এই হৰম'নবিলাক পোনে পোনে তেজলৈ যায় আৰু তেজৰ জৰিয়তে আমাৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগ সি পৰিবাহিত হয় আৰু বিশেষকৈ আমাৰ যি ছুগাৰ বা আমাৰ যি শৰ্কৰা সেই শৰ্কৰা নিয়ন্ত্ৰণ কৰা কামটো এই ইনচুলিনে কৰে। তাৰপিছত দুৱেদনাম অংশৰ পৰা খাদ্য আমাৰ ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে আৰু ক্ষুদ্ৰান্তটো হৈছে এডাল সৰু নলী। ই অতিশয় পাক খোৱা আৰু বৰ দীঘলীয়া। কোনো কোনো ক্ষেত্ৰত ক্ষুদ্ৰান্ত 10 মিটাৰলৈকে দীঘল হয়। গতিকে এনেকুৱা এই ক্ষুদ্ৰান্তডালৰ মাজেদি আমাৰ যি পাচন হোৱা খাদ্য সেই খাদ্যখিনি লাহে লাহে যাবলৈ ৰয়। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান গ্ৰন্থি থাকে। সেই গ্ৰন্থিবিলাকেও কিছু কিছু পাচক ৰস ক্ষৰণ কৰে, যিবিলাকে খাদ্যৰ বাকী থকা অংশবিলাকৰ সম্পূৰ্ণ পাচন ঘটায় আৰু তাক কিছুমান সৰল পদাৰ্থ যেনে এমিনো এচিড, গ্লুক'জ, ফেটি এচিড এইবিলাকলৈ ৰূপান্তৰ কৰে। তাৰ লগতে এই ক্ষুদ্ৰান্তৰ বেৰখনত তোমালোকে এই চিত্ৰটোত দেখা পাইছা, ক্ষুদ্ৰান্তৰ বেৰখনত কিছুমান সৰু সৰু আঙুলিৰ দৰে অংশ থাকে। তেনে সৰু সৰু কিন্তু যিবিলাক আমি আতচিকাছ বা অনুবীক্ষণ যন্ত্ৰৰ সহায়তহে হয়তো দেখা পাম। গতিকে সেই তেনেকুৱা সৰু সৰু আঙুলিৰ দৰে কিছুমান অংশ থাকে। সেই আঙুলিৰ দৰে অংশবিলাকৰ মাজত ৰক্তকেশিকাবিলাক থাকে। এতিয়া যেতিয়া সেই ক্ষুদ্ৰান্তৰ মাজেদি পাচন হোৱা খাদ্যখিনি পাৰ হৈ গৈ থাকে, তেতিয়া সেই পাচন হোৱা খাদ্যৰ সৰল উপাদানসমূহ এই ভিলাইবিলাকে শুহি লয় আৰু এই শুহি লোৱা দ্ৰব্যখিনি তাত থকা যি তেজৰ নলিকা আছে, ৰক্তকেশিকা আছে, সেই ৰক্তকেশিকাবিলাকৰ যোগেদি তেজলৈ সোমাই যায় আৰু ই তেজৰ যোগেদিয়ে শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকলৈ যায়, বিভিন্ন কলাবিলাকলৈ যায়, কোষবিলাকলৈ যায়, য'ত সি বিপাকীয় ক্ৰিয়াত ব্যৱহাৰ হয়। কোষবিলাকৰ যি পৰিপুষ্টি সেই পৰিপুষ্টি সম্পূৰ্ণ হয়। তাৰপিছত ক্ষুদ্ৰান্তৰ যিখিনি শোষণ নোহোৱা খাদ্য, অৱশিষ্ট খাদ্য থাকি গ'ল, সেই খাদ্যখিনি গৈ বৃহদান্ত্ৰত সোমায়গৈ। বৃহদান্ত্ৰডাল কিছু পৰিমাণে শকত হয়। আৰু এটা কথা তোমালোকে জনা উচিত যে ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ যি সংযোগস্থল, সেই সংযোগস্থলত এটা সৰু আঙুলিৰ দৰে অংশ থাকে যাক আমি কওঁ এপেণ্ডিক্স। এই এপেণ্ডিক্সটো আমাৰ বাবে কোনো দৰকাৰী অংশ নহয়, কিন্তু ই আমাৰ তৃণভোজী, আমাৰ যিখিনি পূৰ্বপুৰুষ আছিলে, তৃণভোজী জীৱ আছিলে, সেই তৃণভোজী জীৱবিলাকৰ এটা অৱশিষ্ট অংশৰ চিনস্বৰূপে আমাৰ শৰীৰত এই অংগটো থাকি গ'ল। বহুত সময়ত এই এপেণ্ডিক্স অংশটোত বিভিন্ন ধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন হৈ এইবিলাক পকি যায় আৰু পকি গ'লে আমি ইয়াক এপেণ্ডিচাইটিছ হোৱা বুলি কওঁ। তেনেকুৱা অৱস্থাত এই এপেণ্ডিক্সটো আমাৰ শৰীৰৰ পৰা কাটি পেলোৱা হয়। গতিকে ইয়াৰ অন্য কোনো বিশেষ ভূমিকা নাই, কিন্তু ই আমাৰ শৰীৰৰ অংশ হিচাপে আছে এপেণ্ডিক্সটো। তাৰপিছতে এই খাদ্যখিনি ক্ষুদ্ৰান্তৰ পৰা বৃহদান্ত্ৰত প্ৰৱেশ কৰে। বৃহদান্ত্ৰত বিশেষ পাচন প্ৰক্ৰিয়া একো সম্পন্ন নহয়, মাত্ৰ আমাৰ খাদ্যত থকা পানীভাগৰ যথেষ্ট পৰিমাণে শোষণ ঘটে এই বৃহদান্ত্ৰত। আৰু এই বৃহদান্ত্ৰৰ পৰা খাদ্য গৈ মলভাণ্ডত
পায়গৈ আৰু মল ভাণ্ডত ই সঞ্চিত হৈ থাকে আৰু সময়ে সময়ে যথেষ্ট পৰিমাণৰ এনেকুৱা বৰ্জনীয় খাদ্য বা অৱশিষ্ট খাদ্য যেতিয়া মল ভাণ্ডত গোট খায় তেতিয়া সময়ে সময়ে আমাৰ মলদ্বাৰেদি আমি মল ত্যাগ কৰোঁ, অৰ্থাৎ পায়ুৱেদি মল হিচাপে ওলাই যায়। গতিকে এইটোৱে আছিলে আমাৰ মানুহৰ পৰিপুষ্টিৰ মূল ধাপ পাচন প্ৰক্ৰিয়া। আৰু এই পাচন প্ৰক্ৰিয়াটো এনেকৈ বিভিন্ন অংশৰ মাজেদি হয়। মই এবাৰ এতিয়া পুনৰাই কৈ দিছোঁ যে আমাৰ পাচনতন্ত্ৰটো আৰম্ভ হয় মুখত। মুখেদি আমি খাদ্য গ্ৰহণ কৰোঁ, মুখেৰে আমি খাদ্যখিনি চুবাওঁ দাঁতৰ সহায়ত, জিভাৰে আমি খাদ্যখিনি লৰাওঁ আৰু মুখত থকা লালতি গ্ৰন্থিত থকা বিভিন্ন উৎসেচকে খাদ্যখিনিক পিছল কৰে, লগতে খাদ্যত থকা শৰ্কৰা শ্বেতসাৰ অংশৰ কিছু পৰিমাণে পাচন কৰে। তাৰপিছত আমি খাদ্যখিনি গিলি দিওঁ, ইছ'ফেগাছ অংশটো সি হঠাৎ পাৰ হৈ যায়। তাৰপিছত সি গৈ আমাৰ পাকস্থলী পায়গৈ। পাকস্থলীত খাদ্যখিনি অতিশয় আম্লিক মাধ্যমত হাইড্ৰক্লৰিক এচিডৰ উপস্থিতিত তাত থকা পেপচিন আৰু ৰেনিন নামৰ উৎসেচকৰ উপস্থিতিত খাদ্যৰ যি প্ৰটিন অংশ আছে সেই প্ৰটিন অংশৰ পাচন আৰম্ভ হয়। তাৰপিছত পাকস্থলীৰ পৰা খাদ্য ওলাই দুৱেদনাম অংশত প্ৰৱেশ কৰে। দুৱেদনাম অংশত অগ্নাশয় গ্ৰন্থিৰ পৰা অহা যি অগ্নাশয় ৰস, তাত থকা বিভিন্ন পাচন উৎসেচক যেনেকৈ ট্ৰিপচিন, কাইমোট্ৰিপচিন, কাৰ্বক্সিপেপটাইডে যে প্ৰটিনৰ ওপৰত, পেংক্ৰেটিক এমাইলেজ বা ষ্টিপচিন নামৰ পদাৰ্থবিধে কাৰ্বহাইড্ৰেটৰ ওপৰত, আৰু ঠিক তেনেকৈ অন্যান্য পদাৰ্থ আছে কলেষ্ট্ৰলৰ হজম কৰিবৰ বাবে যিখিনি পদাৰ্থ আছে উৎসেচক আছে সেইখিনি, এই সকলোবিলাক আৰু বিভিন্ন ধৰণৰ নিউক্লিক এচিড হজম কৰিবৰ বাবে যিবিলাক উৎসেচক আছে সেই সকলোখিনিয়ে ইয়াত দুৱেদনাম অংশত মিহলি হয়। লগতে লিভাৰৰ পৰা বা যকৃতৰ পৰা অহা যি পিত্ত, সেই পিত্তস্থলীত সঞ্চিত হৈ থকা যি পিত্ত, সেই পিত্ত আহি পেলাই ইয়াতে ওলাইহি দুৱেদনাম অংশত আৰু ই এটা ক্ষাৰকীয় মাধ্যমৰ সৃষ্টি কৰে। এই ক্ষাৰকীয় মাধ্যমে স্নেহদ্ৰব্যখিনিক পাচন কৰাটো সহায় কৰে আৰু অগ্নাশয় গ্ৰন্থিৰ যিখিনি ৰস আছে পাচক ৰস সেইখিনি কাম কৰাটো ই সহায় কৰে। আৰু এনেকৈ খাদ্যৰ পাচন প্ৰক্ৰিয়াটো কিছু পৰিমাণে সেই দুৱেদনাম অংশত যি আমাৰ অগ্নাশয় ৰস আৰু যকৃতৰ পিত্তৰস তাৰ প্ৰভাৱত সম্পন্ন হয়। তাৰপিছত এই খাদ্যখিনি ক্ষুদ্ৰান্তৰ অংশত প্ৰৱেশ কৰে। ক্ষুদ্ৰান্তত খাদ্যৰ বাকী থকা অংশৰ পাচনো ঘটে আৰু লগতে তাত থকা ভিলাইবিলাকে তাৰ দৰকাৰী উপাদানসমূহ তেজলৈ শোষণ কৰি লয় আৰু ই তেজৰ জৰিয়তে শৰীৰলৈ প্ৰবাহিত হয়। তাৰপিছত সেই অৱশিষ্ট খাদ্যখিনি, পাচন নোহোৱা খাদ্যখিনি বৃহদান্তত প্ৰৱেশ কৰে। বৃহদান্তত বহুত পৰিমাণে পানীৰ শোষণ ঘটে আৰু তাৰপিছত সেই বৃহদান্তৰ পৰা খাদ্য গৈ মলভাণ্ডত জমা হয় আৰু সময়ে সময়ে আমাৰ শৰীৰৰ পৰা বাহিৰলৈ মলত্যাগ প্ৰক্ৰিয়াৰ যোগেদি ওলাই যায়। গতিকে এয়া আছিল আমাৰ পাচনতন্ত্ৰ। আশা কৰোঁ তোমালোকে এই যি ক্লাছ, এই ক্লাছৰ জৰিয়তে কিছু পৰিমাণে উপকৃত হ'বা আৰু তোমালোকৰ যিখিনি প্ৰশ্ন থাকে সেই প্ৰশ্নখিনি কমেণ্টৰ যোগেদি ইউটিউবত সুধিব পাৰিবা বা আমাৰ যিবিলাক গ্ৰুপত এই ভিডিঅ'টো দিয়া হ'ব সেই ভিডিঅ'টোতো তোমালোকে ৰিপ্লাই কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন সম্পৰ্কে তোমালোকে বুজ ল'ব পাৰিবা বা আমাৰ পৰা তাৰ যি উত্তৰ আছে সেই উত্তৰখিনি তোমালোকে ল'ব পাৰিবা। শেষত সকলো সুস্থ হৈ থাকা, সুশৰীৰে থাকা, ঘৰত থাকা আৰু বিশেষকৈ ঘৰত থকা যিসকল ডাঙৰ মানুহ আছে, বয়সীয়াল ব্যক্তি আছে বা তেনেই সৰু কণ কণ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ক্ষেত্ৰত বিশেষভাৱে চকু দিবা যাতে কোনো বাহিৰলৈ ওলাই নাযায় আৰু সঘনাই হাত ধুই থাকিবা, চাফা হৈ থাকিবা। গতিকে আজিৰ ক্লাছটো এইখিনিতে সমাপন কৰিলোঁ। ধন্যবাদ।